এটিত মানে গা ধোৱাৰ আগতে তাত মানে আপোনালোকে 4জন মানে ইয়াত উঠিব পাৰিব আৰু সিং বা সকলোখিনি মানে সাঁতুৰিব আহিলে কিমান টকা লাগিব হেৰিয়ে দেচোন আৰু ন আপি ধৰিছ হেৰিয়ে কথাটো আজি কিন্তু প্ৰব্লেম হৈ অলপ অসমবাসী এনেকা ইউটিউব চেনেলৰ চকন ফ্ৰেণ্ডছ এতিয়া একদম মিনিমাম প্ৰায় 12টা বাজিব আৰু মস্ত গৰম দিছে ৰ'দ দিছে সেইকাৰণে ভাবিলোঁ কি আমাৰ ঘৰৰ পৰা একদম নিচে অলপমান দূৰ আৰু মিনিমাম আপোনাৰ 20 কিলোমিটাৰ দূৰ চ' বালাবাৰত মানে যাই আছোঁ মানে আপুনি থাৰ মানে তেনেকৈ গমেই পাইছে যে সাঁতুৰিব যাই আছোঁ মানে সাঁতুৰিব মানে কি চুইমিং পুল আছে তাত চ' সেইকাৰণে সাঁতুৰিম মানে কিমান দাম মানে কি সকলোখিনি জানিব আৰু এই দেখিছে একদম মানে বেগ আনবাৰ নে বেগ আনিলোঁ এইগিলা হেলমেটটো দেখিছে আপোনালোকে আৰু একদম অকলে আহিলোঁ আৰু একদম চাই থাকক আপোনালোকে একদম শেষলৈ ভিডিঅ'টো যদি আপোনালোকে শেষলৈ চাই তেতিয়া গোটেইখিনি কথা জানিব পাৰিব তো একদম শেষলৈ চাওক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব তো ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ চলো ফ্ৰেণ্ডছ বলক আৰু সেইদিনা এইখন বাইকৰ লগত সকলো বাইক ৰিভিউ দিছিলোঁ আৰু সকলোৱে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যিসকলে চোৱা নাই চাব বুলি আশা কৰিলোঁ আৰু এটি ৰাস্তাতে যাওঁ ফ্ৰেণ্ডছ এটি ৰাস্তাটো অলপ বৈ আহিছে যদিও এই চাইডেদি যাম এনেকৈ অলপমান গ'লে মানে সেই ঠাইখিনি পাই চ' আপোনালোকে চাই থাকিব আৰু মজাকৈ একদম চবখিনি জানিব পাৰিব আৰু এই দেখিছে কালদিয়া নদী আৰু কালদিয়া নদীৰ পাৰে পাৰে মানে এতিয়া যাই আছোঁ একদম মেইন ঠাইলৈ আৰু যিহেতু সেইখন জেগাখনৰ নাম কালদিয়া বনানী মানে কালদিয়া বনানী পাৰ্ক কালদিয়া নদীৰ ওচৰত মানে আছে কাৰণে মানে কালদিয়া বনানী পাৰ্ক বুলি আৰু জনা গৈছে চ' চাই থাকিব আপোনালোকে আৰু যিহেতু বহুতে ক'ব পাৰে আপোনালোকে যে গৰমৰ দিন আহিল যে ঘৰতে গা ধুব পাৰি পুখুৰীতে গা ধুব হয় ফ্ৰেণ্ডছ পাৰি কিন্তু তথাপি এটা মজাটো ল'বলৈ আহিলে এইবিলাক জেগাত আহিব লাগিব চ' ফ্ৰেণ্ডছ চাই থকা একদম মজাকৈ চালোঁ ফ্ৰেণ্ডছ বলক ঠাই মানে পিকনিকৰ সময়ত বহুত মানুহে অগণন মানুহে কিন্তু এতিয়া অক্সিজেন যিখিনি হওক কিন্তু এতিয়া সাঁতুৰিব মানে চেষ্টা কৰিম সেই জেগাখিনিত যাম আৰু চাই থাকিব আপোনালোকে মজাকৈ বলক এই আগত দেখিছে এটা মন্দিৰ আৰু মন্দিৰৰ পৰা এই চাইড ল'ব লাগিব চাই থাকিব আপোনালোকে এই চাইড সোমাওক আৰু ৰামপুৰৰ পৰা আহি একদম চিধাই এটা ৰাস্তা হয় চ' এইটো ৰাস্তাদি যাই আপোনালোকে সুন্দৰ মজা ল'ব পাৰিব চালো ফ্ৰেণ্ডছ মানে ইয়াত মানে য'ত কালদিয়া বনানী পাৰ্ক আৰু এইখনত আহি আপোনাৰ মানে ভাবিছিলোঁ গা ধুম বুলি কিন্তু গা ধোৱাটো নহ'লে চ' আমাৰ এজন দাদা আছে বোলে দাদাক মই আৰু বাইকখনৰ এণ্ট্ৰি কৰোঁতে 20 টকা দিলোঁ দাদা আছে মানে আজি গা ধুব আহিলোঁ কিন্তু পানী চানী নাই দাদা তাৰমানে মিনিমাম কৈছে আজি বোলে পানী শুকাই গৈছে ন কাৰেণ্টটো নাই মানে আপোনাৰ আৰু পানীটো যদি দিয়ে মিনিমাম আপোনাৰ কেই ঘণ্টা লাগিব মানে 16-17 ঘণ্টা লাগি যাব তাৰপিছতে পানীটো হ'ব তাৰপিছতে গা ধুব পাৰিম চ' মানে আপোনালোকৰ কাৰণে আহিছে দিয়কচোন ভিডিঅ' কৰিবৰ কাৰণে আৰু আপোনালোকে আহিব পাৰিব কিন্তু এই বস্তুটো প্ৰব্লেম কেতিয়া হয় হৈ থাকে নেকি কাৰেণ্টৰ কাৰণে আৰু এনে এনি টাইম পানীটো থাকে আৰু পানী থাকে অঁ আচ্ছা দাদা ধন্যবাদ দিলোঁ বাকী যিখিনি মোৰ আজি গা চা ধোৱা নহ'ব আৰু যি ড্ৰেছ চেছ একদম আনিছিলোঁ একদম চবখিনি উপায় নাই সেইটো জেগাখিনি এক্সপ্ল'ৰ কৰিম আপোনালোকক দেখিছে এয়া মোৰ পাছত এইবিলাক মানে বনাই আছে আৰু এই যি আগত দেখিছে সেতি তাত মানে সেই তাত মানে এটিত মানে গা ধোৱাৰ আগতে তাত মানে আপুনি নিজে গা ধুই ল'ব লাগিব কাৰণ যিহেতু পানীখিনি চিকচিকীয়া পানী ফ্ৰেণ্ডছ যিহেতু এইবিলাক ধৰক এটি মানুহে কৰা বস্তু ধৰক এই পাইপ দেখিছে এই পাইপেদি একদম পানী দিয়ে আৰু পানীটো যেতিয়া ফুল হ'ব আৰু চিকচিকীয়া পানী যিহেতু ইয়াৰ পৰা তাতে গা ধুই ধৰক এতিয়া জাপ মাৰিব লাগিব কিন্তু সেই প্ৰচেছটো আজি মই নোৱাৰিলোঁ আপোনালোকক দেখাব তাত বেয়া নাপাব আপোনালোকে গা চা ধৰক ধুব নোৱাৰিলোঁ বাকী যিকোনো আপোনালোকক দেখালোঁ এটি চাব যেতিয়া মানে উৎসৱ চেলিব্ৰেশ্যন হৈ থাকে তেতিয়া মানে নিশ্চয় ইয়াত মানে গা চা ধুব পাৰে আপোনালোকে মজা ল'ব পাৰে বহুত আৰু এইখন দেখিছে শাকো এখনত মানে উঠিলোঁ আৰু এই শাকখনত চাওক আপোনালোকে তলত একদম চাইডৰ বেগে পানী একদম মানে বৃহত্তৰ মানে পুখুৰী চাওক আপোনালোকে আৰু এয়া চাওক আপোনালোকে এইখন হৈছে নাও মানে বট ৰেচিং চব মই দীঘলী পুখুৰীত যে কৰিছিলোঁ আপোনাৰ 30 টকাত মানে আমি দুজনে আৰু ইয়াত আপোনাৰ মানে ফিজটো দিব লাগিলে 100 টকা লাগিব আৰু 100 টকাত আপোনালোকে 4জন মানে ইয়াত উঠিব পাৰিব আৰু 4জন উঠি মানে ইয়াত মানে আপোনালোকে সুন্দৰকৈ ইয়াৰ এই পুখুৰীটোত মানে অল ৰাউণ্ডত মানে ঘূৰিব পাৰিব সুন্দৰকৈ মজা ল'ব পাৰিব আৰু এইটো কৰি বহুতেই বেছি ভাল লাগে কিন্তু আজি মই কৰা নহয় দিয়ক কিন্তু আপোনালোকক দেখালোঁ যিহেতু আপোনালোকে আহিলে ইয়াত মানে সুন্দৰকৈ বট ৰেচিং বা সকলোখিনি কৰিব পাৰে এই চাওক আপোনালোকে এটা নাজাৰাটো মজা লাগিছে চাওক আপোনালোকে এই বম পুখুৰী আৰু এটা দেখিছে আগত পুঁজি ঘৰো আছে এই পুঁজি ঘৰত চাগে মানুহ থাকে আৰু এইটো দেখিছে সেই পুখুৰীটো অলপ আগতে দেখাইছিলোঁ আপোনালোকক আৰু এয়া চাওক আপোনালোকে ফুল নিচিং হ'ব আৰু এয়া চাওক আপোনালোকে সুন্দৰকৈ সৰু চলিৰ যোনে আহিলেও আপোনাৰ মানে আৰাম ল'ব পাৰে আপোনালোকে সুন্দৰকৈ ইয়াত মানে কিছুমানে আছে মানে এনি টাইম বহি বহুত বেছি ভালে লাগিছে আৰু যিবিলাক পাৰ্ক আপোনালোকক দেখালোঁ অলৰেডি আৰু সেই পাৰ্কবোৰৰ মানে ভিতৰত কৰি এইখন অলপ উন্নত দেখিলোঁ আৰু চাওক সুন্দৰকৈ মানে জুৰিন ল'ব পাৰে হুচেডালা টাইপ মানে এনেকৈ বহুতকেইখানে আছে আপোনালোকে
চাব পাৰে। আৰু তাত যি দেখাইছিলোঁ আপোনালোকৰ যিটো পুখুৰী তাত মানে পানী মানে দি আছে বৰ্তমান, আৰু সেই পানীটো হওঁতে মিনিমাম 18-20 ঘণ্টা লাগিব। চ' গা ধোৱাটো সেনেকুৱা হ'ব আৰু উপায় নাই। চৰককৈ আহি গ'লোঁ, মই একো ঠিকনা নোহোৱাকৈ আহি গ'লোঁ, চৰককৈ আহি গ'লোঁ, আমাৰ যিহেতু ওচৰতে আছে। আৰু এয়া চব আপোনাৰ হুচেডালে বনাই দিছে চব, আৰু চব সৰু চলিৰ কাৰণে ভাল আৰু এইবিলাক জিৰণি দিছোঁ ফ্ৰেণ্ড দেখিছে। আৰু আগত যিখন দেখিছে ইয়াত মানে সৰু চলিবিলাক যায় মানে পিছলা পিছলি কৰিব পাৰে। আৰু সেয়া চাওক আপোনালোকে এইটো পুখুৰীটো, আৰু এই যিটো লাইন দেখিছে এই লাইনত চব মানে একদম সুন্দৰকৈ সজোৱা হৈছে, আৰু ইয়াত মানে আহি আপোনালোকে মানে জিৰণি ল'ব পাৰে। আৰু এয়া দেখিছে আম গছত আমো লাগি আছে। চ' আম চাম অলপ পাৰিলে খাব পাৰে গৰমত, মানে সুধি খাব আৰু সেয়ে কথাটো ভাল লাগিছে। চাইডে বাগে গছ গছনি পাৰ্কখনত চাওক আপোনালোকে একদম সুন্দৰকৈ পায় গছ গছনি ইমান। আৰু এই যিবিলাক মানে গছ গছনি আমাক মানে সুৰক্ষা দিব ন। আৰু ফ্ৰেণ্ডছ এইবিলাক গছ গছনি সদায় মানে ৰক্ষণাবেক্ষণ দিব। যদি গছৰ যদি জীয়াই ৰাখে তেতিয়াহে মানুহক জীয়াই ৰাখিব, আৰু গছ যেতিয়া কাটি পেলাই তেতিয়াহ'লে মানুহে মানে একদিন ধ্বংসৰ পথত যাব। আৰু সেই কথাটো, আৰু এনেকৈ গছ গছনি, আৰু আজিকালি দেখিছোঁ যিবিলাক ডাঙৰ ডাঙৰ ৰাস্তা হৈছে, আৰু যিবিলাক মানে সুন্দৰকৈ গছ একদম গছে মানে সেই কৰিছে সুন্দৰকৈ মানে সজ্জীৱিত কৰি তুলিছে, সেইবিলাক গছ একদম মানে ৰাস্তাৰ কাৰণে গছবিলাক কাটি পেলাইছে। চাওক আপোনালোকে এই গছবিলাক কাটিছোঁ সেই ৰাস্তাৰ কাৰণে, কিন্তু এক্সিডেণ্ট আপোনাৰ মানে কি মানে এতিয়া হৈ আছে, পাছততো ধৰক এইবিলাক হৈ থাকিব যায়। যিবিলাকে মানে উদণ্ড মানে অভদ্ৰকৈ চলায় সেইবিলাক মানুহ হৈয়ে থাকে। আৰু কিন্তু যিবিলাক সদায় মানে কেয়াৰফুলি চলে, যিবিলাক সাৱধানে চলে অৰ্থাৎ সেইবিলাকতো কোনোদিনে একো নহয়। কিন্তু ৰাস্তা আপোনাৰ যিবিলাক দেখিছোঁ বম ৰাস্তাবিলাকৰ গাছবিলাক যি আছে আপোনাৰ, এই গাছবিলাক কাটি পেলায়, কাৰণ কিয় ৰাস্তাটো বহল কৰিবৰ কাৰণে। আৰু এই গাছ গছনি কাটাৰ ফলত চাওক আপোনালোকে কিমান মানে আমাৰ প্ৰদূষিত মানে হৈ থাকিব। আৰু এনেকৈ প্ৰচণ্ড ৰ'দ দিনে দিনে বাঢ়ি গৈছে, আৰু একদিন এনেকৈ বাঢ়ি পৃথিৱীখনে ধ্বংস হৈ যাব ফ্ৰেণ্ডছ। চ' সেইকাৰণে কৈছোঁ এজোপা গছ কাটাৰ আগতে মানে দহজোপা মানে ৰোৱক। আৰু দেখিছে আপোনালোকে এইখন যিখন মানে সেই পাৰ্ক দেখিছে, আৰু ধুনীয়াৰ গছে দেখিলোঁ, আৰু গছ দেখি সেইকাৰণে আপ্লুত হৈছোঁ। আপোনালোকে দেখিছে একদম এনেকৈ খোজকাঢ়ি যাই আছোঁ, একদম নদীৰ পিনে যাই আছোঁ আগবাঢ়ি অলপমান। এয়া দেখিছে পাৰ্কত এটা ঘোঁৰা দেখিলোঁ, এই ঘোঁৰাটো চাওক আপোনাৰ দৰৱ চৰৱ দি ৰাখিছে বোলে, তেওঁলোকে কৈছে বোলে উঠিব পাৰে, উঠি পেলাই মজা ল'ব পাৰে। আৰু আপোনালোকে দেখিছে এই নদীটো, আৰু নদীটো এতিয়া কালদিয়া নদী হয়, আৰু সৰু ল'ৰাকেইটাই সুন্দৰকৈ গা ধুই আছে চাওক আপোনালোকে। আৰু ইয়াত মানে সাঁতুৰিব পাৰিলে নদীত যাব, আৰু সাঁতুৰিব নোৱাৰিলে নাযাব কেতিয়াও, মানে বিপদ আছে সদায়। আৰু চাওক একদম এওঁলোকে পূৰা জানে সাঁতুৰিব জানে কাৰণে পূৰা বস্তু দি আছে, ষ্টেণ্ড দি আছে। নদীটোৰ পৰা আঁতৰি আহিলোঁ, তেওঁলোকে গা ধুই আছে বাৰু। আৰু ইয়াত দেখিছে আপোনালোকে সৰু সৰু মানে এই পুজিয়ান টাইপ, মানে য'ত মানে অলপ মানে কি বুলি কওঁ আপোনালোকক, মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডহে মানে আহি এইখন পাৰ্কত আহি মানে মজা লৈ আছে। এইবিলাক চাওক আপোনালোকে, মানে এটি যিটো পুঁজি, আৰু পুঁজিত মানে থাকে অলপ। আৰু কিন্তু ইয়াত মানে কিছু দোকানৰ কিছু অভাৱো আছে ধৰক, সেই দোকান চোকানবিলাক অলপ মানে আহিলে মানে সকলোৱে কিনি চিনি খাব পাৰে। কিন্তু এইখন দেখিছে, এইখন নেট হয় ফ্ৰেণ্ডছ, আৰু এই নেটখনত মানে খেলা যিটো ভলীবল চাগে। আৰু এয়া চাওক আপোনালোকে, এয়া সুন্দৰকৈ একদম গাছ গছনি চাইডৰ পিনে গছ গছনি, আৰু চাইডৰ পিনে যিটো কালদিয়া নদী, তো সেই তেনেকৈ বৈ গৈছে। আৰু তাৰে ওপৰতে মানে এইখন পাৰ্কখন আছে। পূৰা এটা চক্কৰ মাৰি দেখালোঁ সকলোখিনি, যিখন মানে বনানে পাৰ্কখন মানে যি আছে চব দেখালোঁ। আৰু এতিয়া মানে আগফালে অলপ গতি কৰি আছোঁ। আৰু ইয়াতে যদি পানী যদি অলপ মানে ফুল হৈছে তেতিয়াহ'লে নিশ্চয় গা ধুম, আৰু নহয় মানে ফুল যদি নহয় তেতিয়াহ'লে গা ধোৱা নহ'ব। তেনেকৈ একদম মানে ইয়াৰ পৰা ওলাই যাব। আপোনালোকে আহিব পাৰে এই সুন্দৰ পাৰ্কখনত, আমি মজা ল'ব পাৰে গৰমৰ দিনকেইটা অন্তত। আৰু যিহেতু বহুত দূৰত যাব নালাগে, আপোনালোকে ধৰক সাঁতুৰিবৰ কাৰণে কিবা কাৰণে যিবিলাকৰ পইচা নাই, টকা অভাৱত আহিব পাৰে। আৰু যিবিলাকৰ টকা চকা বহুত আছে তেওঁলোকে একলেণ্ড বা ক'ৰবাত যাব দিয়কচোন গৰমৰ দিনত। কিন্তু যিবিলাকৰ নাই একদম মানে টকা চকা প্ৰব্লেম হৈ আছে চব কিবাখানি, ওচৰতে আপোনালোকে আহিব পাৰে, যিখন বালাপাৰাত ৰাজাঘাট বুলি কয়, ৰাজাঘাটৰ পৰা অলপ আগত মানে। সেই বালাপাৰাত আহি আপোনালোকে ইয়াত সুন্দৰকৈ সেই চুইমিং কৰিব পাৰে। আৰু লাইন চাগে গ'ল চাগে, আৰু সেইকাৰণে পানীটো ইয়াত মানে ষ্টক হৈ গৈছে। আৰু পাৰবিলাক আপোনাৰ মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ হয়, ঘৰত জানিয়ে হ'ব নাজানিয়ে চাগে আহে, ইয়াতে এনজয় কৰি থাকে। আৰু গম পালে ভাইম কি গা দিব ধুব আহিছে নেকি? হিংসাটো। আৰু এয়া দেখিছে গা ধুব আহিছ? কেইটামান ল'ৰা আহিছে। গা ধুবা মানুহ ইয়াত গা ধুবা না? গা নুধুৱা এনে চাবা আহিছে পাৰ্কখন ন? অঁ তাকে পাৰ্কত তাকে পাৰ্ক মানে হেৰিয়ে দেচোন আৰু ন, আপি ধৰি চাব হেৰিয়ে কথাটো। আৰু বাকী গা চা ধুব লাগে আৰু 100 টকাতে। আজি কিন্তু অলপ প্ৰব্লেম হৈ আছে। সেয়ে ক'ৰ পৰা আছে তোমালোক? মই মানে ইয়াৰ পৰাই ভক্তৰবা। অঁ আমাৰ চাইডতে হয়।
জাল দিয়া বনানে পাৰ কৰি দিয়া আহে আমাৰ দাদা মানে ভাইটি হ'ব না ভাইটি লগ পাব এইলোকৰে হয় আৰু ইয়াত মানে চুইমিং মানে এতিয়া সেই পানী চানী নাই না নাই বৰ্তমান লাইনো নহ'ল এনে দিয়া যায় কালিও গৈছিল আজি নহ'ল মানে এতিয়া এইটো যিটো পানী দেখিছে এই পানীটো একদম দিয়ে মিনিমাম 18-20 ঘণ্টা লাগে আৰু ইয়াত মানে সাঁতুৰিব আহিলে কিমান টকা লাগিব 100 ইয়াত মাত্ৰ এন্ট্ৰি পাছ 20 টকা এণ্ট্ৰি পাছ 20 টকা আৰু সাঁতুৰিব আহিলে 100 টকাত মানে আপোনালোকে ফুল এনজয় কৰিব যিমান টাইম সেই কৰে 2 ঘণ্টা ইয়াত 2 ঘণ্টা মানে 2 ঘণ্টাত 100 টকা ল'ব আৰু আহক আপোনালোকে আৰু খুব ওচৰতে আছে আমাৰ মানে এই কি জাগাখানি মেইন জাগাখানি বালাপাৰা আৰু বালাপাৰাত আছে মজাকে চ' আহিব আপোনালোকে বাকী যিকোনো ফ্ৰেণ্ডছ আহি ভাল লাগিল বাকী এটা বস্তু নহ'ল গা ধোৱা নহ'ল আৰু আপোনালোকে আহিব ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ আৰু আপোনালোকে আহি সুন্দৰকৈ ইয়াত মজা ল'ব পাৰিব গা ধোৱা প্লাছ তাত মানে গা চা ধোৱা নহ'ল চ' তাৰ পৰা মানে গুচি আহিলোঁ আহি মুঠক মানে মোৰ অলপ উল্টা লাগিছে কিয় মই ভাল ৰাস্তাতে যাব বিচাৰিছোঁ সেইকাৰণে অলপমান দূৰ হ'ল দিওঁ সেই চাইডে যাওঁ বাকী খুৰা এজন চাইকেল মাৰি আহিছিলে মোক এড্ৰেছটো কৈছে বৰ্তমান খুৰা কহনি যাব লাগিব সৰ্থেবাৰী গ'লে সৰ্থেবাৰী বেলবাৰী গ'লে আচ্ছা সৰ্থেবাৰী বেলবাৰী গেলি আপুনি হেৰি কৰিব লাগিব কৈমাৰী চক এনেকৈ কৈমূৰ চক পাম ন কৈমাৰী চকৰ পৰা অলপ দক্ষিণে অঁ তাৰপিছত খুব এটা ৰাস্তা পাব তেতিয়া সৰ্থেবাৰী পাঠশালা হয়তো পাব মানে খুৰাকে বহুত বহুত ধন্যবাদ আৰু এনেকৈ খুৰা ইনফৰ্মেশ্যন দিয়াৰ কাৰণে এতিয়া সেনেকৈ যাওঁ যাই একদম ঘৰ ওলাওঁ আৰু উপায় নাই খুৰা বহুত বহুত ধন্যবাদ জনালোঁ ঠিক আছে মানে ওলাই আহিলোঁ আৰু দেখিছে গাঁৱলীয়া ৰাস্তা মানে একদম বয়া ৰাস্তা বাৰু যি কি নহওক এতিয়া মানে একদম যাব লাগে আৰু কোনো গা চা ধোৱা নহ'ল কাৰণ তোক কিয় কওঁ আপোনাক জনাই দিওঁ যিহেতু মোৰ এটা মানে অলপ নিষ্ঠা থকা বুলি কয় এইটো কুণ্ডলী বা কিবা চাই তাৰমানে মোৰ আপোনাৰ পানীৰ পৰা নিষ্ঠ আছে সেইকাৰণে পানীটো ভয় কৰোঁ আৰু বিশেষকৈ আপোনাৰ সাঁতুৰিব নাজানো দিয়কচোন আৰু আপোনালোকে জানে নেকি সাঁতুৰিব তেতিয়াহে আপুনি নামিব এইবিলাক আৰু সাঁতুৰিব নাজানিলে বহুত প্ৰব্লেম হয় ত' মানে মই এনে বিশেষকৈ সেইটোত ভয় নাই যিহেতু মানুহে কৰা বস্তু আপোনালোকে দেখিলে অলৰেডি ত' মানুহে কৰা বস্তুটো পানী ভৰাই আৰু তাত আপোনাক সাঁতুৰিব লাগে কম বেছি এটা লিমিট থাকে ত' নদী বা ইহঁতে ভয় আপোনাৰ যদি সাঁতুৰিব নাজানে ত' তেনেকুৱা কথাটো এতিয়া মানে এনেকৈ যাই আছোঁ বাকী যিকোনো সাঁতুৰিব পাৰে নোৱাৰিলেও মানে ভিডিঅ'টো আপোনাৰ কাৰণে বনালোঁ আৰু আপোনালোকে যদি উৎসুক আছে গৰমৰ দিনত নিশ্চয় ইয়াত আহি আপোনালোকে সুন্দৰকৈ মজা ল'ব পাৰে ত' আহক আপোনালোকে ইয়াত সুন্দৰকৈ উপভোগ কৰক আৰু যিখিনি জেগা দেখালোঁ আপোনালোকক আৰু পইচা বেছি নলয় মাত্ৰ 100 টকা ল'ব সাঁতুৰিলে 2 ঘণ্টাৰ কাৰণে আৰু আপোনাৰ এণ্ট্ৰি ফিজ 20 টকা বেছি ভেজাল নাই আপোনালোকে আহিব গাঁৱলীয়া অঞ্চল হয় অলপ উল্টা লাগিব পাৰে কিন্তু চব ঠিক হৈ যাব আৰু এতিয়া মানে ভাল ৰাস্তা পালোঁ আৰু পাই আৰু আগলৈকে আছোঁ ফ্ৰেণ্ডছ আৰু কিবা খাব লাগে এতিয়া কৰক মানে সেইটো চাইডত মানে দোকান চোকান দেখা নাপালোঁ ইমান দোকান মানে নায়ে আমাৰ চাইডে ভাল মানে আমাৰ য'ত মানে ঘৰ মানে আমাৰ অঞ্চলটোত দুনিয়াৰ দোকানৰ পৰা কি লাগে কি খাব আপোনাৰ চবেই পায় আৰু উপায় নাপায় ৰাস্তাত এটা এখন দোকানত মানে এটি ল'লোঁ কোকো-ক'লাটো চলাটো গান আছে ফ্ৰেণ্ডছ সেইকাৰণে গাড়ী দিলোঁ অলপমান আৰু চ' ফ্ৰেণ্ডছ ইমান ৰ'দে ইমান দূৰ গ'লোঁ যে আপোনালোকৰ মানে সুন্দৰকৈ ভিডিঅ'টো আগবঢ়ালোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু বাকী ফ্ৰেণ্ডছ এতিয়া কোকো-ক'লা খাই আছোঁ আজি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰি দিয়ক ফ্ৰেণ্ডছ আৰু কাষত থকা ঘণ্টা নিচিনা ছবিটো টিপি অন কৰি দিয়ক যাতে আহিবলৈ ভিডিঅ'টো আপোনাৰ নটিফিকেশ্যন পাই থাকিব আৰু নটিফিকেশ্যন পোৱাৰ ভিডিঅ'বোৰ আপোনালোকে নতুন ভিডিঅ' চাবলৈ পাব ফ্ৰেণ্ডছ চ' আজিলৈ এৰিছোঁ গতিকে সমূহ অসম ধন্যবাদ জনালোঁ আৰু এগেইন কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব